নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম শ্ৰী দেৱৰাজ শৰ্মা। মোৰ ঘৰ গোগামুখ। আজি মই পুনৰ এটি কবিতা লৈ আহিছোঁ। কবিতাটোৰ নাম মৰিবলৈও ভয় নাই। শিলৰ দৰে কঠোৰতা হিয়া, মানৱৰ জনম কিয় লভিলা? আমাৰ শৰীৰৰ এক অংগক জীয়াই জীয়াই কাহিনীলা। তোমালোক জানো বাচিবা? যেনিয়েই ধন, কাৰোবাৰ তেনিয়েই মন। ডাঙৰ ডাঙৰ অট্টালিকাৰ নৰপিশাচ হ'লেও তেওঁকে বেছিকৈ আদৰ নকৰিবা। আমি অসমৰ অসমবাসী অসমীয়া। দুৰ্নীতিৰ শান্তিৰে অসমৰ অসমীয়াক কোনো নঠগিবা। এই অসমবাসী জাগিছে, জাগিবই, আমাক উচিত বিচাৰ লাগিবই। নানা ভাষা নানা জাতি, একেটাই আমাৰ তেজ পানী। উচিত বিচাৰ নাপালে অসমবাসী জাগিবই। দেশৰ বাবেই হওক বা জুবিনদাৰ বাবেই মৰিবলৈও ভয় নাই। কোটি কোটি মানুহৰ প্ৰাণ আৰু প্ৰাণৰ, চৰাই চিৰিকটি জীৱ জন্তুৱেও কৰিছিল সমাদৰ। সেই মহান শিল্পীগৰাকীক যিকেইজনে কৰিছে অত্যাচাৰ, নিশ্চয় হ'ব তেওঁলোকৰো চাৰ খাৰ। নমস্কাৰ বন্ধুসকল।